ডিফু ১ নং ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ শ্ৰী খাৰাধন ঘোষ ডাঙৰীয়াৰ উদ্যোগত আজি ডিফু ৰেলৱে কলোনী ফিল্ডত ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ অনুষ্ঠিত হয়। এখানে একটি বিশেষ ঘোষণা উইনার টিম আমি আমার ট্রান্সজেন্ডার বিলাকক উৎসাহিত কৰিবৰ কাৰণে উইনার টিমক আমি কেছপেনেৰে হেৰি কৰিছোঁ আৰু লুজাৰ টিম দুটাকো আমি এটা সান্তনা পুৰস্কাৰ হিচাপে আমি এটা এইটো এনজয়মেণ্ট ঠিক আছে। আজি আমাৰ ইয়াতে 26 জানুৱাৰী অৰ্থাৎ ৰিপাব্লিক ডে উপলক্ষে আমি প্ৰত্যেক বছৰ আজি প্ৰায় 25 বছৰ 26 বছৰ হৈ গ'ল কিছুমান ল'ৰা ছোৱালী আৰু আমাৰ গাঁৱৰ মহিলা ভাই ভনী লৈ পেলাই আমি খেল ধেমালিৰ এটা আয়োজন কৰোঁ। নিজৰ ভিতৰত বিভিন্ন ধৰণৰ 100 মিটাৰ দৌৰ 200 মিটাৰ দৌৰ তাৰে লগতে এইবাৰ আমাৰ নতুন সংযোজন হৈছে আমাৰ থাৰ্ড জেণ্ডাৰৰ কবাডী খেল। এই যে তেখেতসকলে আমাৰ ইয়াতে সংযুক্ত হৈছে জড়িত হৈছে আমাক যি উৎসাহ দিছে সেই থাৰ্ড জেণ্ডাৰৰ কবাডী খেলটো মই ভাবামতে আমাৰ ডিফু তথা কাৰ্বি আংলঙৰ প্ৰথম এইটো হৈছে আৰু আমিও খুব আনন্দিত হৈছোঁ। আমাৰ কমিটিৰ ফালৰ পৰা তেখেতসকলক অনেক ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলেও অংশগ্ৰহণ কৰি পেলাই আমাৰ এই খেলত পাৰ্টিচিপেট কৰি পেলাই আমাৰ থাৰ্ড জেণ্ডাৰ ভণ্টিসকলে যি উৎসাহ হৈছে যি আনন্দিত হৈছে আজি আমাৰ এই ৰিপাব্লিক ডেত আমি তেখেতসকলক অলপ হাঁহি ফুটাব পাৰিছোঁ এইটো আমাৰ প্ৰথম উদ্দেশ্য। আমাৰ ইয়াতে মোৰ দেন 200 হ'ব প্ৰতিযোগী অংশগ্ৰহণ কৰিছিলে তাৰে ভিতৰত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কৰি আমাৰ প্ৰায় 20 গ্ৰুপ হেৰি কৰা হৈছে 20ৰ পৰা 25 গ্ৰুপ হ'ব লাষ্টলৈকে 25 গ্ৰুপ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডত ডিক্লেয়াৰ কৰা হৈছে আৰু 200ৰ এবাভ পাৰ্টিচিপেট ইয়াতে অংশগ্ৰহণ কৰিছে। মোৰতো পৰিকল্পনা এইটো যে যদি আমি এনেকা একেলগে ইউনাইটেডলি থাকিব পাৰোঁ আৰু যাতে অহা দিনত আমি ভালকৈ খেল ধেমালিটো এৰেঞ্জ কৰিব পাৰোঁ। যোৱাবাৰ আমি ক্ৰিকেট বেডমিণ্টন বিভিন্ন ধৰণে এৰেঞ্জ কৰিছোঁ কিন্তু এইবাৰ তেনেকুৱাকৈ সময় হোৱা নাই যেহেতু আগন্তুক দিনত ইলেকশ্যন সেইকাৰণে আমাৰো ৱাৰ্ড কমিশ্যনাৰ হিচাপে অলপ দায়িত্ব থাকি যায় বিভিন্ন জেগাত যাবলগীয়া হৈ যায় আমি তেনেকুৱা সময় পোৱা নাই এইটো এৰেঞ্জ কৰিবলৈ অৰ্গেনাইজ কৰিবলৈ তো এইটোৰ মাজতে আৰু অহা দিনত যদি আমি তেনেকুৱা সময় সুযোগ পাওঁ তো আমি আৰু ডাঙৰকৈ এইটো খেল ধেমালিবিলাক এৰেঞ্জ কৰিম বুলি মই আশা ৰাখোঁ। গণৰাজ্য দিৱস হিচাপে আমি এইটো ক'ম যে আমাৰ যিটো একচুৱেলি প্ৰজাতন্ত্ৰ দিৱস এই গণৰাজ্য দিৱসত আমি এইটো এটা ফেষ্টিভেল আকাৰে আনন্দিত হ'ব লাগে। আমি ইউনাইটেডলি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যেনেকৈ ইয়াতে বিভিন্ন আমাৰ তেৰণপীৰ পৰা আৰম্ভ কৰি আমাৰ চাহ পৰা আৰম্ভ কৰি আমাৰ গুপ্তা বা বিভিন্ন জাতি জনজাতি ইয়াতে জইন কৰিছে এইটো আমি একটা আনন্দ লৈছোঁ। একেলগে আমি ইউনাইটেডলি এটা মানে থাকাৰ এটা মেছেজ দিব বিচাৰোঁ চবে এনজয় কৰক এইটো 26 জানুৱাৰীটো যাতে এটা ফেষ্টিভেল আকাৰে চবে এনজয় কৰে। ধৰি পেলাই এনেকে ডাইৰেক্ট ইন হৈছে না আৰু আছে মেম্বাৰ তো हाँ 50 मीटर रेस तारे भीतर प्रथम হৈছে গুড্ডু গুড্ডা দুইজন হৈছে থাৰ্ড শুভ প্লাস শিবা
তোর ভাই নাকি তো লো তুই দিক দিয়ে ওই দিক দিয়ে লাগবে না দিক দিয়ে হয়েছে তারপর একটা ফার্স্ট প্রাইজ পিউসি পাল সেকেন্ড প্রাইজ 8 থেকে 12 পিউসি পাল দে থার্ড স্নেহা দে থার্ড 8 থেকে 12 বয়েজ পিয়ুষ মালাকার প্রথম সেকেন্ড রাঘব রয় অভিজিৎ মজুমদার না মালাকার অভিজিৎ মালাকার সেকেন্ড শুভজিৎ চক্রবর্তী থার্ড অরণ্য দত্ত প্রথম ফার্স্ট শুভজিৎ দে সেকেন্ড এবং দে শুভ তারপরে সেকেন্ড